নমস্কাৰ, এটা বিগ আপডেট আহি পৰিছে এছএছচি ফালৰ পৰা বহুত বেছি ভাল খবৰ। এছএছচি যিহেতু বহুকেইটা বিভাগত পোষ্টসমূহ যিহেতু মুকলি কৰি দিয়ে, বহুত হাজাৰ লাখটা পোষ্ট তেওঁলোকে মুকলি কৰি দিয়ে এবাৰতে, আৰু সেই সন্দৰ্ভতে এছএছচি জিডিত যিহেতু পুনৰ আকৌ ভেকেঞ্চি মুকলি কৰিবলৈ গৈ আছে, আৰু সেইখিনি ভেকেঞ্চি হয়তো খুব সোনকালে মুকলি হ'ব, অৰ্থাৎ এপ্লাই কৰিব পাৰিব 2026 বৰ্ষৰ বাবে। আৰু 2026 বৰ্ষত অৰ্থাৎ জানুৱাৰী মাহতে যিহেতু এছএছচি জিডিয়ে এক্সাম পাতিব, বা এছএছচি জিডি যিহেতু আকৌ এক্সাম অনুষ্ঠিত হ'ব, নতুন এপ্লাই যি এডভাৰটাইজমেণ্ট মুকলি কৰা হ'ব, গতিকে বহুত বেছি ভাল খবৰ। বৰ্তমান এছএছচি অফিচিয়েল নটিফিকেশ্যন এলাউ কৰিছে, আৰু কোনকেইটা বিভাগৰ এক্সামৰ তেওঁলোকৰ অনলাইন কেতিয়া হ'ব, এক্সাম কেতিয়া হ'ব, গোটেইখিনি ইয়াত মেনশ্যন কৰিছে অফিচিয়েলভাৱে, যিহেতু এছএছচি ৱেবছাইটত প্ৰকাশ কৰিছে। বহুকেইটা বিভাগত যিহেতু পোষ্টসমূহ যিহেতু মুকলি কৰি দিছে, ইয়াত মন কৰিব বহুত বেছিয়ে ভাল খবৰ। এতিয়া আমাৰ 17 নম্বৰ লিখা হৈছে, যিহেতু কনষ্টেবল জিডি কেণ্ডিডেটখিনিয়ে ৱেইট কৰি থাকে। ইয়াত যিহেতু বহু হাজাৰ ভেকেঞ্চি আহে, গতিকে 17 নম্বৰ ইয়াত উল্লেখ কৰি ৰখা হৈছে। মন কৰিব, কনষ্টেবল জিডি ইন চেণ্ট্ৰেল আৰ্ম ফ'ৰ্চ CAPF NAI SSF এণ্ড ৰাইফলমেন এণ্ড জিডি 2026, অৰ্থাৎ যিমানখিনি এছএছচি ফালৰ পৰা বা এছএছচি জিডিত যিমানখিনি পোষ্ট আহিব, BSF বা CSF CRPF, গোটেইখিনি পোষ্টৰ এক্সামৰ বা সেই পোষ্টখিনি আমাৰ অনলাইন হ'ব 25 অক্টোবৰৰ পৰা নৱেম্বৰ 25 তাৰিখলৈকে লিখা হৈছে। এতিয়া যিহেতু প্ৰথমতে যিহেতু কম্পিউটাৰ টেষ্ট হয়, 25 অক্টোবৰৰ পৰা 25 নৱেম্বৰলৈকে অনলাইন হ'ব, আৰু তেওঁলোকৰ এক্সামটো জানুৱাৰী ফেব্ৰুৱাৰী মাহতে হ'ব 2026 বৰ্ষৰ। গতিকে বহুত বেছি ভাল খবৰ। এছএছচি জিডিত পুনৰ আকৌ পদ মুকলি কৰি দিয়া হৈছে বহুত হাজাৰ, আৰু এইখিনি পদৰ অক্টোবৰ মাহত অনলাইন হ'ব, নৱেম্বৰ মাহলৈকে, আৰু জানুৱাৰী ফেব্ৰুৱাৰী মাহত এক্সাম অনুষ্ঠিত কৰা হ'ব। আৰু কম্পিউটাৰত ইয়াত অনলাইন যিহেতু এক্সাম অনুষ্ঠিত হয়, গতিকে ভাল খবৰ। এছএছচিয়ে বহুকেইটা বিভাগত পোষ্ট মুকলি কৰি দিছে, অনলাইন হৈ আছে কিছুমান বিভাগৰ, আৰু অনলাইন হ'ব কিছুদিনৰ পাছত আৰু অন্যান্য পোষ্টখিনি, আৰু এক্সামৰ ডেট টাইম সকলোখিনি মেনশ্যন কৰিছে এছএছচিয়ে। গতিকে বহুতেই বেছি ভাল খবৰ। ভিডিঅ'টো যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰে। এছএছচি জিডিত পুনৰ আকৌ পদ মুকলি কৰা হৈছে, আৰু এইখিনি পদৰ এক্সাম হ'ব জানুৱাৰী ফেব্ৰুৱাৰী মাহত, আৰু অনলাইন হ'ব 25 অক্টোবৰৰ পৰা 25 নৱেম্বৰৰ ভিতৰত।